প্ৰথম কোৱেশ্চন অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিল অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা আছিল প্ৰথমখন অধিৱেশনৰ প্ৰথম সভাপতি মনত ৰাখিব অসম ছাত্ৰ সন্মিলনৰ কোৱেশ্চন নম্বৰ 2 অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল মনত ৰাখিব গুৱাহাটীত অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 3 অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল উত্তৰ 25 ডিসেম্বৰ 1916 চনত অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল কোৱেশ্চন নম্বৰ 4 অসম সন্মিলনৰ নাম সলনি কৰি কি নাম দিয়া হয় অসম সন্মিলনৰ নাম সলনি কৰি কি নাম দিয়া হৈছিল উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি দিয়া হৈছিল মনত ৰাখিব অসম সন্মিলনৰ নাম সলনি কৰি কি নাম দিয়া হৈছিল আপোনালোকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 1905 চনত কোনে অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব দিছিল 1905 চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম স্বদেশী আন্দোলনৰ নেতৃত্ব দিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 6 অসম সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম সন্মিলন অসম ছাত্ৰ নহয় দেই মনত ৰাখিব অসম সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল উত্তৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল মনত ৰাখিব ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 7 অসম সন্মিলন কোনে গঠন কৰিছিল অসম সন্মিলন কোনে গঠন কৰিছিল উত্তৰ মানিক চন্দ্ৰ বৰুৱাই গঠন কৰিছিল মনত ৰাখিব মানিক চন্দ্ৰ বৰুৱাই কোৱেশ্চন নম্বৰ 8 কোন চনত অসম সন্মিলন গঠন হয় কোন চনত অসম সন্মিলন গঠন হয় উত্তৰ 1903 চনত অসম সন্মিলন গঠন হয় এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 9 1897 চনত ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি কোনে অনুবাদ কৰিছিল 1897 চনত ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি কোনে অনুবাদ কৰিছিল উত্তৰ ডক্টৰ হমলে অনুবাদ কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 কোন চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল কোন চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল উত্তৰ 1889 চনত মনত ৰাখিব 1889 চনত কোৱেশ্চন নম্বৰ 11 কোনখন আলোচনীয়ে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল আহিব পাৰে মনত ৰাখিব কোনখন আলোচনীয়ে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল উত্তৰ জোনাকী কাকতখনে মনত ৰাখিব জোনাকী আলোচনীয়ে কোৱেশ্চন নম্বৰ 12 অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ আছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল উত্তৰ 1888 চনত মনত ৰাখিব 1888 চনত কোৱেশ্চন নম্বৰ 14 অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল আহিব পাৰে মনত ৰাখিব উত্তৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা আছিল অসম সাহিত্য সভাৰ পূৰ্বৰ নাম মনত ৰাখিব কোৱেশ্চন নম্বৰ 15 পাথৰুঘাটৰ ৰণ বা পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিহৰ পৰিণাম আছিল পাথৰুঘাটৰ ৰণ বা পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিহৰ পৰিণাম আছিল আহিব পাৰে পাথৰুঘাটৰ দিলে আপোনালোকে মনত ৰাখিব পথৰুঘাটৰ কথাই কৈছে উত্তৰ
কৰ যোগে ব্ৰিটিছৰ দ্বাৰা বৰ্ধিত ৰাজহ সংগ্ৰহ মনত ৰাখিব ৰাজহ সংগ্ৰহ কুৱেশ্যন নম্বৰ 16 ডিপগৈত কোন চনত তেল আৱিষ্কাৰ হৈছিল ডিপগৈত কোন চনত তেল আৱিষ্কাৰ হৈছিল উত্তৰ 1889 চনত ডিপগৈত তেল আৱিষ্কাৰ হৈছিল মনত ৰাখিব কুৱেশ্যনবোৰ বিভিন্ন ধৰণে আহিব পাৰে আপোনালোকে চাই ল'ব কুৱেশ্যন নম্বৰ 17 1884 চনত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ জগন্নাথ বৰুৱা আছিল 1884 চনত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক মনত ৰাখিব কুৱেশ্যন নম্বৰ 18 কোনটো উপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন কোনটো উপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন উত্তৰ যোৰহাট সাৰ্বজনিক সভা মনত ৰাখিব যোৰহাট সাৰ্বজনিক সভা কুৱেশ্যন নম্বৰ 19 কোন চনত অসম অঞ্চল বংগ অঞ্চলৰ পৰা পৃথক কৰা হৈছিল আৰু মুখ্য আয়ুক্তৰ অধীনত ৰখা হৈছিল কোন চনত অসম অঞ্চল বংগ অঞ্চলৰ পৰা পৃথক কৰা হৈছিল আৰু মুখ্য আয়ুক্তৰ অধীনত ৰখা হৈছিল উত্তৰ 1874 চনত মনত ৰাখিব 1874 চনত কুৱেশ্যন নম্বৰ 20 পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল পূৰ্ববংগ আৰু অসমৰ প্ৰদেশৰ ৰাজধানী কি আছিল ঢাকা আছিল মনত ৰাখিব ঢাকা আছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 21 অসমৰ মুখ্য আয়ুক্তৰ প্ৰদেশত সিলেট জিলা কেতিয়া যোগ কৰা হৈছিল সিলেট জিলা কেতিয়া যোগ কৰা হৈছিল অসমৰ মুখ্য আয়ুক্তৰ প্ৰদেশত উত্তৰ 1874 চনত সিলেট জিলা যোগ কৰা হৈছিল মনত ৰাখিব 1874 চনত কুৱেশ্যন নম্বৰ 22 উপনিৱেশিক শাসনৰ সময়ত অসমক কোন প্ৰদেশৰ সৈতে সংলগ্ন কৰা হৈছিল উপনিৱেশিক শাসনৰ সময়ত অসমক কোন প্ৰদেশৰ সৈতে সংলগ্ন কৰা হৈছিল সিলেটৰ সৈতে সংলগ্ন কৰা হৈছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 23 কোন চনত অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হয় কোন চনত অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হয় কোন চনত অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হয় উত্তৰ 1874 চনত মনত ৰাখিব 1874 চনত কুৱেশ্যন নম্বৰ 24 কোনখিনি সময়ক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কোনখিনি সময়ক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় উত্তৰ 1837 চনৰ পৰা 1873 চনলৈকে অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় কিহৰ কাৰণে কোৱা হয় আপোনালোকে কমেন্ট কৰি জনাবচোন কুৱেশ্যন নম্বৰ 25 কোন চনত অসমীয়া ভাষাৰ প্ৰথম অসমীয়া প্ৰকাশ পাইছিল কোন চনত অসমীয়া ভাষাৰ প্ৰথম অসমীয়া প্ৰকাশ পাইছিল উত্তৰ 1867 চনত 1866 চনত মনত ৰাখিব কুৱেশ্যন নম্বৰ 26 কোন চনত ডিপগৈত প্ৰথম খাৰুৱা তেলৰ বাবে খনন কৰা হৈছিল আহিব পাৰে কোন চনত ডিপগৈত প্ৰথম খাৰুৱা তেলৰ বাবে খনন কৰা হৈছিল উত্তৰ 1866 চনত মনত ৰাখিব 1866 চনত কুৱেশ্যন নম্বৰ 27 এছিয়াৰ ভিতৰতে প্ৰথম খাৰুৱা তেলৰ খনন কৰা স্থানৰ নাম কি আছিল এছিয়াৰ ভিতৰতে মনত ৰাখিব এছিয়াৰ ভিতৰতে প্ৰথম খাৰুৱা তেলৰ খনন কৰা স্থানৰ নাম হ'ল ডিপগৈ মনত ৰাখিব ডিপগৈ কুৱেশ্যন নম্বৰ 28 ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিল ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ব্ৰিটিছ বিষয়াজনৰ নাম আছিল লেফটেণ্ট সিংগাৰ মনত ৰাখিব লেফটেণ্ট সিংগাৰ আছিল নিহত হোৱা বিষয়াজনৰ নাম ব্ৰিটিছ বিষয়াজনৰ নাম মনত ৰাখিব কুৱেশ্যন নম্বৰ 29 নগাঁৱৰ কৃষকসকলে ফুলগুৰিত ৰাইজ মেলৰ বাবে একত্ৰিত হোৱাৰ কাৰণ কি আছিল নগাঁৱৰ কৃষকসকলে ফুলগুৰিৰ ৰাইজ মেলৰ বাবে একত্ৰিত হোৱাৰ কাৰণ কি আছিল উত্তৰ তামোল আৰু পাণৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ একত্ৰিত হৈছিল মনত ৰাখিব তামোল আৰু পাণৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ একত্ৰিত হৈছিল কুৱেশ্যন নম্বৰ 30 ব্ৰিটিছ শাসনৰ বিৰুদ্ধে
ভাৰতৰ প্ৰথম কৃষক আন্দোলনটো কি আছিল উত্তৰ ফুলগুৰি ধেৱা আছিল মনত ৰাখিব ফুলগুৰি ধেৱা এটা শেয়াৰ কৰিব ভিডিঅটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 31 আৱৰ্জনা ভূমিৰ নিয়ম কোনজন আয়ুক্তৰ অধীনত গৃহীত হৈছিল আৱৰ্জনা ভূমিৰ নিয়ম কোনজন আয়ুক্তৰ অধীনত গৃহীত হৈছিল উত্তৰ ফ্ৰান্সিছ জেনকিন্স মনত ৰাখিব ফ্ৰান্সিছ জেনকিন্স কোৱেশ্চন নম্বৰ 32 সিপাহী বিদ্ৰোহৰ সৈতে সম্পৰ্কিত স্থানটোৰ নাম কি সিপাহী বিদ্ৰোহৰ সৈতে সম্পৰ্কিত স্থানটোৰ নাম কি উত্তৰ মালেগড় ধ্বংসাশেষ মনত ৰাখিব ধ্বংসাশেষ কোৱেশ্চন নম্বৰ 33 মনিৰাম দেৱানক ফাঁসি দিয়াৰ সঠিক কাৰণ কি আছিল মনিৰাম দেৱানক ফাঁসি দিয়াৰ সঠিক কাৰণ কি আছিল উত্তৰ মনিৰাম দেৱানক ফাঁসি দিয়াৰ সঠিক কাৰণ আছিল কন্দপ্পেশ্বৰক সিংহাসনলৈ অনাৰ ষড়যন্ত্ৰৰ মূল ব্যক্তি হিচাপে চিনাক্তকৰণ কৰাৰ কাৰণে মনিৰাম দেৱানক ফাঁসি দিয়াৰ সঠিক কাৰণ আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 34 মনিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁসি দিয়া হয় মনিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁসি দিয়া হয় আপোনালোকে কমেন্ট কৰি জনাবচোন এটা শেয়াৰ কৰিব ভিডিঅটো অনুগ্ৰহ কৰি কোৱেশ্চন নম্বৰ 35 উজনি অসমৰ জনসাধাৰণৰ মাজত কলিতা ৰাজা হিচাপে কোন জনপ্ৰিয় আছিল আহিব পাৰে উজনি অসমৰ জনসাধাৰণৰ মাজত কলিতা ৰাজা হিচাপে কোন জনপ্ৰিয় আছিল উত্তৰ মনিৰাম দেৱান কলিতা ৰাজা হিচাপে জনপ্ৰিয় আছিল মনত ৰাখিব উজনি অসমত কোৱেশ্চন নম্বৰ 36 সুবেদাৰ শেখ ভিকুন আৰু সুবেদাৰ নূৰ মহম্মদ কিহৰ বাবে জনাজাত উত্তৰ কন্দপ্পেশ্বৰক সিংহাসনলৈ অনাৰ ষড়যন্ত্ৰত যোগদান কৰাৰ বাবে জনাজাত আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 37 অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল উত্তৰ মনিৰাম দেৱান আছিল মনত ৰাখিব মনিৰাম দেৱান আছিল কোৱেশ্চন নম্বৰ 38 কোনখন আইনে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ মুকুটলৈ ক্ষমতা হস্তান্তৰ কৰিছিল কোনখন আইনে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ মুকুটলৈ ক্ষমতা হস্তান্তৰ কৰিছিল উত্তৰ ভাৰত চৰকাৰ আইন 1858 চনত মনত ৰাখিব ভাৰত চৰকাৰ আইন 1858 কোৱেশ্চন নম্বৰ 39 অসমৰ 1826 চনৰ পৰা 1858 চনলৈ এই সময়ছোৱাক কি বুলি কোৱা হৈছিল এই সময়ছোৱাক 1826 চনৰ পৰা 1858 চনলৈকে উত্তৰ কোম্পানী ৰাজ বুলি কোৱা হৈছিল এই সময়ছোৱাক কোৱেশ্চন নম্বৰ 40 কন্দপ্পেশ্বৰক পুনৰ সিংহাসনলৈ অনাৰ ষড়যন্ত্ৰ কৰা বুলি অনুমান কৰি কাক আন্দামানলৈ পঠোৱা হৈছিল মনত ৰাখিব আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব উত্তৰ শেখ ফৰমুদ আলী আৰু বাহাদুৰ গাওবুঢ়াক কি অনুমান কৰি ক'ত পঠোৱা হৈছিল আন্দামানলৈ পঠোৱা হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 41 জ্ঞান প্ৰদায়িনী সভা সংগঠনটো কাৰ দ্বাৰা আৰম্ভ কৰা হৈছিল জ্ঞান প্ৰদায়িনী সভা সংগঠনটো কাৰ দ্বাৰা আৰম্ভ কৰা হৈছিল উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণভিৰাম বৰুৱা আছিল মনত ৰাখিব আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণভিৰাম বৰুৱা কোৱেশ্চন নম্বৰ 42 কোন চনত প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰকাশ পায় কোন চনত প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰকাশ পায় উত্তৰ 1846 চনত মনত ৰাখিব 1846 চনত কোৱেশ্চন নম্বৰ 43 কোন চনত প্ৰথমখন অসমীয়া পষেকীয়া আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে প্ৰকাশ কৰে কোন চনত প্ৰথমখন অসমীয়া পষেকীয়া আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে প্ৰকাশ কৰে উত্তৰ 1846 চনত মনত ৰাখিব 1846 চনত কোৱেশ্চন নম্বৰ 44 মটক আৰু শদিয়া অঞ্চলটো ব্ৰিটিছৰ লগত কেতিয়া সংযুক্ত কৰা হৈছিল
মটক আৰু শদিয়া অঞ্চলটো ব্ৰিটিছৰ লগত কেতিয়া সংযুক্ত কৰা হৈছিল উত্তৰ 1842 চনত 1842 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 45 অসম চাহ কোম্পানীয়ে কেতিয়া বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল অসম চাহ কোম্পানীয়ে কেতিয়া বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল উত্তৰ 1840 চনত 1840 চনত মনত ৰাখিব 1840 চনত এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 46 বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমজন ভাৰতীয় কোন আছিল বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমজন ভাৰতীয় কোন আছিল উত্তৰ মণিৰাম দেৱান আছিল মনত ৰাখিব মণিৰাম দেৱান আছিল কোৱেশ্চন নম্বৰ 47 কাক অসমৰ প্ৰথম চাহ ৰোপণকাৰী বুলি কোৱা হয় আহিব পাৰে কাক অসমৰ প্ৰথম চাহ ৰোপণকাৰী বুলি কোৱা হয় উত্তৰ মণিৰাম দেৱানক অসমৰ প্ৰথম চাহ ৰোপণকাৰী বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 48 অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰ 1839 চনত 1839 চনত অসমত চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিল কোৱেশ্চন নম্বৰ 49 কোন চনত উজনি অসম ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংযুক্ত হৈছিল কোন চনত উজনি অসম ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংযুক্ত হৈছিল উত্তৰ 1838 চনত 1839 চনত মনত ৰাখিব লাষ্ট কোৱেশ্চন নম্বৰ 50 ভাৰতত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল ভাৰতত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিওটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় শেয়াৰ কৰিব এটা আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব সো ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল জয় অসম